আমাৰ চিকেল চেল এনিমিয়া বুলি বহুত সেইটো এটা বেমাৰ মানে বহুত আছে। চিকেল চেল এনিমিয়া মানে আমাৰ খুনটো কমি যায়। সেইকাৰণে নিজৰ ছোৱালীবোৰ যেতিয়া মানে আমাৰ শান্তি বিয়া হয়, আমি যদি ব্লাডটো টেষ্ট কৰো তেতিয়াহ'লে তাক আমি গম পাই যাম তাক কি খুৱাব লাগে। সেনেকা কৰি মই টেষ্টত মই নিউট্ৰিচয়েছ দিবলৈ ষ্টাৰ্ট কৰিলো। ষ্টাৰ্ট কৰি এতিয়া ধুনীয়াকে ছোৱালীজনী তেনেকা হৈ আহিছে। এতিয়াতো চবেই কথা ঘূৰাই হস্পিটেল হয়। মই বস্তু এটা আছে ফলমূল বুলি দেখাই দিওঁ, এইটো গোটেইকেইটা ফলবোৰ একটা দৰৱ বনোৱা আছে, খাই চালেহে গম পাব। তো সিহঁতি খাই আছে আৰু নিজে এতিয়া প্ৰচাৰ কৰি বাইদেউ তই নেকি কোনো দেই তই নেকি এতিয়া দেলে দেগে ভাল লাগতে ময়ো দেলে আগ সজৰে মই কৰি আছো নিমখটো বহুত আমাৰ একদম সব বস্তুতে যদি আমি খানা খাওঁ যদি নিমখটো যেতিয়া নালাগে না তেতিয়াই গম পাওঁ যে নিমখটো লগা নাই। তেতিয়াই গম সেইকাৰণে আমি নিমখটো বহুত আমি আমাৰ প্ৰেচাৰটো যেনেকা আছে না আমাৰ মানে হয়তো ল' প্ৰেচাৰ হয়তো হাই প্ৰেচাৰ একেবাৰে পেৰালাইচিছ হৈ মানে আমাৰ ডাঙৰ বেমাৰ হৈ গৈ আছে। ঠিক তেনেদৰে যিটো এতিয়া মহিলাসকলৰ যি হেৰি দেখালে ইয়াতে দেখিছো মহিলাই আমাৰ মহিলা চবতকে আগ বুলি কয় ন। মই কামটো কৰিব পৰা নাই কিন্তু সেই দৰৱ দি মই গৈ আছো। একদিন মোৰো নিজৰ টিম এটা বনিব মই গম পাইছো। মই সেটা ওপৰৱালাকে আছি আমাক কৈ দিওঁ ৰাতিপুৱা উঠো যিটো মেডিটেশ্যন কৰিব ক'লে ছাৰে 10 মিনিট সেইটো সময়ত আমি উঠি ওপৰৱালাক আমি ধন্যবাদ দিব লাগে যে আমি এনেকা এটা জেগাত আছো। কেমিকেল ফ্ৰী বুলি ক'লে মানে যোনে বুজি পাব সিয়ে বুজি পাব। কেলে মই কেমিকেল জেগাতে থাকো ন, সেইকাৰণে মানে কেমিকেল ফ্ৰী হেল্থ গুড হেল্থ দেন গুড ফিউচাৰ। আমাৰ যদি মই নিজকে নিজে মানে সমৰ্পণ কৰি দিলো আছে মই খাম মোৰ পৰিয়ালক খুৱাম। তাৰপিছত এতিয়া কি কৰিছো মই মোক টাৰ্গেট দিয়া আছে 5,000 ফ্ৰী কৰিবলৈ, কিন্তু মই খালে নাযাবি আজি নহলে কালি তহঁতৰ আইডি থাকিলে এইটো খাবিতো। এনেকা কৰি মই যোৱা মাহৰ পৰা এতিয়ালৈকে 5জনক আমাৰ মোৰ যেনেকা যি হওক দেৱৰ চেৱৰ ভাই কাকা যিমান আছে সিহঁতক বুজাই আছো। কিন্তু বিজনেছ এইটো চবেই বিজনেছ বুলি লয়, কিন্তু বুজিবলৈ সিহঁতি কিন্তু বেয়া বস্তু সেইটো কত কেনে কিন্তু ভাল বস্তু বোলে বুজিবলৈ এইটো বহুত খালো বোলে আমুক তামুক হয় বস্তুটো কিনে যেতিয়া আৰু অৰিজিনেল বস্তু বন্ধ হৈ সেনেকা বহুত এটা আমি পাইছো। ঠিক তেনেদৰে মই নিজকে নিজে সমৰ্পণ কৰি দিছো আৰু ধন্যবাদ দিছো। দাদাকো ধন্যবাদ দিছো আৰু বাইদেউকো ধন্যবাদ দিছো মোক বুজালে আৰু আজি সেশনটো ললো ভাল লাগিলে। আহক আমি সকলোৱে মিলি কেমিকেল ফ্ৰী কৰিম ন। আমাৰ বাচ্চাকেইটাক এটলিষ্ট বচাবলৈ এতিয়া ডাঙৰ বেমাৰ এটা হৈ গৈছে কেপি। এতিয়া আমাৰ ল'ৰা ছোৱালীক আমি কেনেকা বচাম মইতো একদম মানে মই একটা নিজে এটা মই মা কমিটি খুলি লৈছো। আমাৰ তাত মা কমিটি মই নিজে খুলি লৈছো আৰু মই মহিলাকেইটাক মাতো আৰু কওঁ নিজে ভাল হওক তেতিয়াহে জগত আমি মহিলাকেইটা যেতিয়া 4-5জনী যদি আমি গোবৰ ফালে আমি কি নিজে কি নিজে ভাল জগত সেই মটিভটা লেকে মই একটা মা কমিটি বলকে এতিয়া ময়ো টি গার্ডেনকে কি বলে একটা দুইটা বাস শিখো তো মই সবকে শিকাই চাহো যখন টাইম পাইলাম মই নিকইলে তেমন আর শিকাইকে আই যাব মানে 10জনকে শিকালো একজনগুলো ভাল হবা। কেপি বলা বস্তুটো কেপিটা যখন খাইকে আমনিকে থোয়াছে এখন ওদিন মই লাইন দিকে যা তখন তখন দেখলো যে এলপি স্কুলে থোয়াছে पीछे दिखे जाके कंपनी वो एलपी स्कूल पे थोड़ा किमान दामी 7 বছৰ 8 বছৰ নহয় সেই ল'ৰা ছোৱালী যদি আমাৰ এতিয়া মই কেপি খাবো ভিতৰত কি সেইটো কাৰণে আমি যদি এতিয়া আমি ভাল বস্তু যদি সিহঁতক খোৱা নহয় আমাৰ ল'ৰা ছোৱালী কিমান 15-16 বছৰ এতিয়া ল'ৰা কেইটাতো আৰু মানে কি যে কম ভয় লাগি গৈছে এতিয়া যুগৰ ল'ৰা ছোৱালী। সেইটো কাৰণে আমি আহক আমাৰ ল'ৰা ছোৱালীক কেনেকা কি কৰি আমি বচাব পাৰিম সকলোৱে আমি আগবাঢ়ি আহিলেহে আমাৰ সমাজটো আমি যিটো সমাজত আছো আমি একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ এতিয়া যিটো এতিয়া ছাৰে ক'লে চাকৰিৰ কথা ক'লে এতিয়া চাকৰি যিটো আমাৰ বাগানতো আমি চাকৰি নাপাওঁ। এতিয়া বাগানত চাকৰি পাবলৈ তাত ফিটনেছ চাৰ্টিফিকেট লাগিব ন। ফিটনেছ চাৰ্টিফিকেট আমাৰ হস্পিটেলত আহে তাৰ বাপেকে ৰিটায়াৰ হ'ল তাৰ ল'ৰা বা তাৰ ছোৱালী তো চাকৰি পাব
তার ফিটনেস সার্টিফিকেট লাগে, তার ব্লাড নাই, বিপি নাই, ওজন নাই, কেপি খাই তার অৱস্থাই নাই, কি কেতিয়া পাব কাম? তো সেই ঘৰৰ মানুহ যদি বেমাৰ হব কি ফেচিলিটি পাব? আগতেতো আমি বাগানত কাম কৰিছো, তো লগে লগে কি বুলি কয় পাৰ্মিট পোৱাৰ লগে লগে আমি ফেচিলিটি কেইটা সেই ল'ৰা ছোৱালী আমাৰ হেৰি মানে ফেচিলিটিটো নাই, নোপোৱা হৈ গৈছে, আৰু চাকৰিটো বদলি নোপোৱা হৈ গৈছে। সেইকাৰণে আমি কি কৰিলে কি হব, আমাৰ এই RCM ভিতৰতে আমি কৰিব পাৰিম বুলি আশা লাগিলে আমাৰ এই গাৰ্ডেনত আমাৰ এই বাগানীয়া মানুহক আমি হয়তো ওলাই যদি ভাল 100 জনক নহলে সেই 100 জনৰ ভিতৰত 1 জনক হলেও আমি ভাল কৰিব পাৰিম, তেতিয়াহে আমাৰ জীৱন আমি বুঢ়া বুঢ়ী হলে কিন্তু বহুত কষ্ট। আমি যেতিয়া বুঢ়া বুঢ়ী হম, আমি এতিয়া মা বাবাক যিমান সন্মান কৰো, এতিয়া ল'ৰা ছোৱালীক যদি কৈ দিলি বেটি কেলে খাইছে, তই যেতি কৈছা এনেকা উত্তৰ দি এতিয়া মোৰ ওচৰত যেতিয়া হস্পিটেলত যায় 4 মাহৰ ল'ৰা যেতিয়া কি গোন্ধ ওলাই যায়, কেপিটো কেনেকে গোন্ধাই কৈ পায় না, কোনে খাইছ ৰে, ইমান ধুনীয়া চেণ্ট লগাই আহিছ, এনেকা কব। কোনে ৰে ইমান ধুনীয়া চেণ্ট লগাইছে, ভিতৰত লিভাৰ লিভি সব বস্তু তাকে সাজাতে পুৰা খাব, 50 টাকা লেবা 50 টাকা লাগে যদি লেবা, আৰু কই যে কেপি খাইলে পয়সা দে, বললে তোমাকে গাড়ি আবা তুমি ले पैसा खाएगा मरेगा है और खा और मर, সেইকাৰণে মানে আমি কে বহুত চিন্তা হৈ যাতে এখন বৰ ছোৱা ছোট আহে কাল যে ওচৰ সঙ্গে ডাঙৰ হৈ কোন আইছে কি বলকে আমি নাই, বৰ ছোৱাৰ কাৰণে বেলেগ আদমিকে আমি ভাল কৰে, নিজে ভাল জগত ভাল হবে, আমি বেলেগ আদমিকে আঙুলিয়াক নাই নেকি, বেলেগ আঙুলিকে কলে 4 আঙুলি কাটি যায়, নিজে দিয়ে, সেইকাৰণে মই কি কৰছ উল্টা দেখে। Thank you so much.